অসমৰ হেকাৰৰ কবলত মহাৰাষ্ট্ৰৰ এটা চৰকাৰী বিভাগ চৰকাৰী একাউণ্টৰ পৰা অসমৰ শিক্ষকে এঘণ্টাতে সৰকালে 1,20,00,000ৰো অধিক টকা হেকাৰ চক্ৰৰ বৃহৎ নেটৱৰ্কৰ বিৰুদ্ধে হোজাই জিলাৰ মোৰাদঝাৰ আৰক্ষীৰ অভিযানত দুজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে ICICI বেংকৰ কাৰেণ্ট একাউণ্টৰ জৰিয়তে সংগ্ৰহ কৰিছিল এই ধনৰাশি মোৰাদঝাৰৰ ৰহিম উদ্দিন নামৰ লোকজনৰ একাউণ্টৰ জৰিয়তে সৰকাইছিল ধন এই জালিয়াতিত জড়িত মোৰাদঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষক বছিৰ উদ্দিন আৰু ৰমেন দাস এই ঘটনাৰে জড়িত থকাৰ অভিযোগ মোৰাদঝাৰ আৰক্ষীয়ে ইতিমধ্যে 22/24 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দুগৰাকী শিক্ষকক সমগ্ৰ ঘটনাৰ সৈতে অসমৰ পৰা মুম্বাইলৈ এক বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ ঘনীভূত হৈছে ইফালে মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰাও এখন সমন আহিছে একাউণ্টৰ গৰাকী ৰহিম উদ্দিনলৈ এজাহাৰকাৰী ৰহিম উদ্দিন পিতা নিমাৰ আলী সাবাসপুৰ মোৰাজাৰ জৈন্যক এজন ব্যক্তিয়ে মোৰাজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যে এই অভিযুক্ত দুগৰাকী শিক্ষক মোৰাজাৰ হাই ছেকেণ্ডেৰীৰ বছিৰ আহমেদ আৰু ৰমেন দাস এই দুগৰাকী শিক্ষকে ৰহিম উদ্দিনৰ আৰু তেওঁৰ পুতেকৰ পৰা এটা বেংক একাউণ্টৰ এটা সবিশেষ তথ্যখিনি লৈছিল আৰু পৰৱৰ্তী অৱস্থাত এই বেংক একাউণ্টটোৰ ব্যৱহাৰ কৰি পেলাই এই দুজন শিক্ষকে অভিযোগ মতে এই দুজন শিক্ষকে উক্ত বেংক একাউণ্টৰ জৰিয়তে হেকাৰ চক্ৰৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰাশি লেনদেন কৰিছিল একাউণ্টত জমা হৈছিল আৰু খুব কম সময়ৰ ভিতৰত সেই টকাটো তেওঁৰ একাউণ্টৰ পৰা বেলেগ একাউণ্টলৈ গুচি গৈছিল সেই সংক্ৰান্ততে মোৰাজাৰ PS কেছ নম্বৰ 22/24 আণ্ডাৰ ছেকশ্যন 120B 420 379 ৰেড উইথ ছেকশ্যন 66C আৰু 66D ইনফৰমেশ্যন টেকনলজি এক্ট এটা গোচৰ পঞ্জীয়ন হৈছে আৰু দুয়োগৰাকী পদকীয়া ছবিৰ আহমেদ আৰু ৰমেন দাসক আৰু মোৰাজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি মাননীয় আদালতত হাজিৰ কৰিছে আৰু অধিক সোধপোছৰ কাৰণে তদন্তৰ কাৰণে 2 দিনৰ পুলিচ জামানত বিচাৰিছে আৰু ইতিমধ্যে এতিয়ালৈকে সেই ৰায় হোৱা নাইকিয়া